ক্ৰমাগতভাৱে ভাৰত বিৰোধী স্থিতি নেপালৰ জেনজিৰ প্ৰধানমন্ত্ৰীৰ ভাৰত বিৰোধী মন্তব্য দি আকৌ বিপদত বালেন শ্বাহ। এবাৰ বিৰোধীৰ সৈতে পুনৰ ৰাজপথলৈ ওলাল নেপালৰ জেনজি সমাজ। বালেন শ্বাহৰ চৰকাৰৰ বিৰুদ্ধে যুযুধান স্থিতিত জেনজিসকল। স্তব্ধ হৈ পৰিল নেপালৰ সংসদ। নেপালী সংসদ ৰূপান্তৰ হ'ল ৰণস্থলীলৈ। আসন্ন বিপদৰ কথা জানি প্ৰধানমন্ত্ৰীৰ মন্তব্যৰ সাৰমৰ্ম বুজাবলৈ দুপৰ নিশা ভাৰতক উদ্দেশ্যে পত্ৰ লিখিলে নেপালৰ বিদেশ মন্ত্ৰালয়ে। তেনে জানো আহক ভাৰতক উদ্দেশ্যে আকৌ কি ভুল কৰিলে বালেন শ্বাহে, কিয় আকৌ নেপালত জাঙুৰ খাই উঠিছে বিৰোধী আৰু জেনজি। এইগৰাকী নেপালৰ ৩৬ বছৰীয়া প্ৰধানমন্ত্ৰী বালেন্দ্ৰ শ্বাহ নতুন নেপাল গঢ়াৰ সপোন দেখুৱাই দুমাহৰ পূৰ্বে নেপালৰ শাসনৰ গাদীত বহিছিল এইজন বালেন শ্বাহে। পাছে নেপালৰ আভ্যন্তৰীণ সমস্যা সমাধানৰ পথ বিচৰাৰ পৰিৱৰ্তে গৰুৰো নেগুৰত চিকৰা লগা দি ভাৰতৰ পিছত অহৰ্নিশে ওলমিছে এইজন বালেন শ্বাহে। প্ৰতি খোজত কেৱল ভাৰত বিৰোধী স্থিতি গ্ৰহণত ব্যস্ত বালেন শ্বাহ। প্ৰথমে ভাৰতীয় সামগ্ৰীৰ ওপৰত ৫ৰ পৰা ৮০% শুল্ক লগাই মুখ ঠেকেচা খালে বালেন শ্বাহে। পাছে শুল্ক বৃদ্ধিৰ সিদ্ধান্ত বাতিল কৰিবলৈ বাধ্য হোৱা বালেন শ্বাহে নীতি শিক্ষা লোৱাৰ পৰিৱৰ্তে পুনৰ মন্তব্য দিলে ভাৰতৰ বিৰুদ্ধে। এবাৰ মন্তব্য দিলে খুদ সংসদ ভৱনৰ ভিতৰৰ পৰা। मैले पनि अस्ति प्रधानमन्त्री भएपछि नै थाहा पाएँ भारतले नेपालको जग्गा मात्र होइन नेपालले पनि भारतको जग्गा धेरै ठाउँ मिचेको रहेछ। ভাৰতৰ লিপুলেখ লিম্পিয়াধুৰা কালাপানীৰ দৰে নেপালেও ভাৰতৰ মাটি দখল কৰি ৰখাৰ মন্তব্য দিছিল বালেন শ্বাহে। আৰু বালেন শ্বাহৰ এই মন্তব্যৰ পাছতেই পুনৰ গৰম হৈছে নেপাল। বালেন শ্বাহৰ এই মন্তব্যৰ বিৰুদ্ধে নেপালৰ ৰাজপথলৈ ওলাই আহিল নেপালৰ জেনজি। সমান্তৰালভাৱে দেওবাৰে দিয়া প্ৰধানমন্ত্ৰীৰ মন্তব্যৰ পাছতে সোমবাৰে ৰণস্থলীলৈ ৰূপান্তৰ হয় নেপালৰ সংসদ ভৱন। বিৰোধীয়ে অচল অৱস্থা কৰে নেপালৰ সংসদীয় কাম কাজ। ভাৰতৰ কোন কোন অঞ্চল নেপালে দখল কৰি ৰাখিছে তাৰ প্ৰমাণ বিচাৰিলে বিৰোধীয়ে। আৰু যদি প্ৰমাণ দিব নোৱাৰে তেন্তে ক্ষমা খোজাৰ সমান্তৰালত বালেন শ্বাহৰ মন্তব্য সংসদৰ ৰেকৰ্ড বহীৰ পৰা মচি পেলোৱাৰ দাবী কৰে। ইফালে নেপালৰ আত্মসন্মানত আঘাত সনা এনে মন্তব্যৰ বাবে বালেন শ্বাহৰ পদত্যাগৰ দাবীৰে প্ৰতিবাদৰ বাবে ৰাজপথলৈ ওলাই আহিল নেপালৰ হাজাৰ হাজাৰ জেনজি। ইয়াৰ উপৰি বিগত কিছুদিনৰ পৰা বালেন শ্বাহে ভাৰতৰ লিম্পিয়াধুৰা কালাপানী আৰু লিপুলেখ নেপালৰ অংশ বুলি দাবী আৰম্ভ কৰিছে। আনকি এই বিবাদক পুনৰ বিবেচনা কৰি মীমাংসাৰ বাবে ব্ৰিটেইন আৰু চীনলৈ পত্ৰ লিখাৰ কথা জনালে বালেন শ্বাহে। অন্যহাতে তথ্যগতভাৱে নেপালৰ প্ৰধানমন্ত্ৰীৰ এই দাবী সম্পূৰ্ণ মিছা আখ্যা দিছে ভাৰতে। ১৮১৬ চনত নেপালৰ ৰজা ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ সুগলি চুক্তি অনুসৰি কালী নদীৰ পশ্চিম অংশলৈ ভাৰতৰ সীমা বিস্তাৰিত হৈ আছে। অন্যহাতে কালী নদীৰ পূবৰ পৰা নেপালৰ সীমা আৰম্ভ হৈছে। পাছে এই সুগলি চুক্তিক প্ৰত্যাহ্বান জনাই কালী নদীৰ সীমা অতিক্ৰম কৰি লিম্পিয়াধুৰা কালাপানী আৰু লিপুলেখ নেপালৰ অংশ বুলি দাবী কৰে বালেন শ্বাহে। मैले पनि अस्ति प्रधानमन्त्री भएपछि नै थाहा पाएँ भारतले नेपालको जग्गा मात्र होइन नेपालले पनि भारतको जग्गा धेरै ठाउँ मिचेको रहेछ। আৰু এই বিবাদক কেন্দ্ৰ কৰি ভাৰতৰো মাটি নেপালে দখল কৰাৰ মন্তব্য দিছিল প্ৰধানমন্ত্ৰী। আৰু যি মন্তব্যক লৈ এতিয়া বিপদত সোমাই পৰিছে
ইতিহাসৰ জ্ঞান নথকা নেপালৰ জেনজি প্ৰতিনিধিৰ প্ৰধানমন্ত্ৰী বালেন শ্বাহ। নিউজ ডেস্ক ৰিপৰ্ট, অসম লাইভ 24। मैले पनि अस्ति प्रधानमन्त्री भएपछि नै थाहा पाएँ भारतले नेपालको जग्गा मात्रै होइन नेपालले पनि भारतको जग्गा धेरै ठाउँमा मिचेको रहेछ।